हेलो दोस्तों नमस्कार अस्सलामु आलाइकुम। আপুনি যে আরসিসি ঘর বনাই আছে বা বনাবলৈ ভাবি আছে তেনেহলে এইটো ভিডিওটো স্কিপ নকৰি গুটিখিনি চাবলৈ চেষ্টা কৰক, তেনেহলে ধুনীয়াকে বুজি পাব। বলক ভিডিওটো আৰম্ভ কৰো। এইটো আমাৰ কাম চলি আছে ৰাইডিং, 3 তলা ফাউন্ডেশনৰ কাম হয়, আমাৰ কমপ্লিট হৈ গল। এতিয়া আমি কম আমাৰ পিণ্টত বালি মাটি ইউজ কৰা হৈছে। বালি মাটি ইউজ কৰিলে ধুনীয়া হয়, পানীৰ কাৰণে পানী মাৰিলে বহি যায়। এতিয়া আমি কৈ দিম আমাৰ পিনটো হাইটটো কিমান দিছো। পিনটোৰ হাইটটো আছে আপোনাৰ টাইবিম লৈকে আপোনাৰ আছে 4 ফুট। চাক আমাৰ পোষ্টটো ঢালিছো, পোষ্টটো একেবাৰে হানিকম ওলা নাই, বাইবেটাৰ ইউজ কৰিছো। এতিয়া আমি কৈ দিম পোষ্টৰ সাইজটো কৈ দিম আপোনাৰ 12x10। এতিয়া আমি কম আমাৰ পোষ্টৰ ৰড কেইডাল আছে। টোটাল আছে 8 ডাল। 5 সুতা আছে 4 পিস, 4 সুতা আছে আপোনাৰ 4 পিস। আকৌ মাজত আছে আপোনাৰ বৰফি দিয়া আছে গুটেকেইটাত। আমাৰ ৰিঙৰ গ্যাপটো আছে আপোনাৰ 5 ইঞ্চিকে। এতিয়া আমি কম এইটো ঘৰত ৰুম আছে আপোনাৰ, ফ্ৰণ্টত আছে বাৰান্দা, লগত আছে গ্যাৰেজ ৰুম, হল ৰুম আছে এটা, 3টা বেডৰুম, এটা আছে আপোনাৰ কিচেন ৰুম আৰু এটা আছে বাথৰুম। এতিয়া আমি কৈ দিম সাইজটো কৈ দিম। বারান্দার সাইজটো আছে আপোনাৰ 10 ফুট বাই 8 ফুট। গ্যারেজ রুমটা আছে আপোনাৰ 12x13। হল রুমটা আছে আপোনাৰ 15x18 আৰু বেডৰুম আছে এটা আছে আপোনাৰ 12x13 আৰু এটা 14x15 আৰু এটা আছে 18x16। তে আমি কৈ দিম কিচেন রুমটো আছে আপোনাৰ 12x10 ফুট। এতিয়া আমাৰ বাথৰুমটো কম 5 ফুট বাই 10 ফুট। এতিয়া আমাৰ টোটাল স্কয়াৰ কিমান হল 18 স্কয়াৰ। কাম চলি আছে। এতিয়া ঘৰৰ বিষয়ে কিবা জানিব লগা হৈছে তেনেহলে কমেন্ট বক্স খোলা আছে, কমেন্ট কৰিব পাৰে। আৰু কোনোবাই যদি কন্টেক্ট কৰিব বিচাৰে কন্টেক্ট নম্বৰ দিয়া আছে, কন্টেক্ট কৰিব পাৰে। কিবা ঘৰ বনাব লগা হয় তেনেহলে আমাৰ কমেন্ট বক্সত নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰে। আমার চ্যানেলে নাই হয়ে থাকে চ্যানেলটা সাবস্ক্রাইব করে দিব। যে সাবস্ক্রাইব করেছে অসংখ্য ধন্যবাদ। থ্যাংক ইউ সো মাচ। নেক্সট ভিডিওত লগ হম। বাই।